এই আইনখন অসমত আমি 1 জুলাইৰ পৰা বলবৎ কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ। 1 জুলাইৰ পৰা অসমত আনুষ্ঠানিকভাৱে VV জি ৰামজী আমাৰ যিটো আইন বা যিখন আঁচনি তাক 1 জুলাইৰ পৰা আনুষ্ঠানিকভাৱে ৰূপায়ণ কৰা হ'ব। এই আইনখন ৰূপায়ণ কৰাৰ বাবে বা এই আঁচনিখন ৰূপায়ণ কৰাৰ বাবে এই বছৰত আমি 2000 কোটি টকা খৰচ কৰিম। আনুমানিক প্ৰতিখন পঞ্চায়তত গড় হিচাপত ডাঙৰ পঞ্চায়ত সৰু পঞ্চায়ত লৈ পৰিৱৰ্তন হ'ব। গড় হিচাপত প্ৰায় 1 কোটি টকা প্ৰতিখন পঞ্চায়তে লাভ কৰিব। কোনোবাই 70 লাখ, কোনোবাই 1.5 কোটি। কিন্তু যদি আমি এভাৰেজ গড় এটা উলিয়াওঁ তেতিয়াহ'লে প্ৰতিখন পঞ্চায়তে 1 কোটিকৈ টকা লাভ কৰিব। আৰু এই আইনখনত 125 দিনৰ বাবে গাঁৱৰ মানুহক নিশ্চিত উপাৰ্জনৰ বা নিশ্চিত আয়ৰ সুবিধা উলিয়াই দিয়া হ'ব। MGNREGA আইনত 90 দিন আছিল, এতিয়া 90 দিনৰ পৰিৱৰ্তে 125 দিন হ'ব। আজিৰ কেবিনেটে 1 জুলাইৰ পৰা VV জি ৰামজী আইন সম্পূৰ্ণভাৱে ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে আৰু ই আমাৰ গাঁও বা গ্ৰাম্য অৰ্থনীতিত যথেষ্ট উৎসাহ আনিবৰ বাবে সফল হ'ব। এইবাৰ আমি পঞ্চায়তসমূহৰ বাবেও এখন গাইডলাইন প্ৰস্তুত কৰিম, যাতে যিহেতু এছেট ক্ৰিয়েশ্যন, সেইকাৰণে স্কুলৰ বাউণ্ডৰী ৱাল, গাঁৱৰ শ্মশান, গাঁৱৰ ৰাস্তা, এনেকৈ আমি নিৰ্দিষ্টভাৱে কাম কেইটামান ঠিক কৰি দিম, যাতে পুঁজিসমূহ সেই কামসমূহতে ব্যয় কৰিব পৰা যায়। আজি এটা সম্পূৰ্ণ খুব নতুন সিদ্ধান্ত এটা গ্ৰহণ কৰা হয়। এই আইনখন অসমত আমি 1 জুলাইৰ পৰা বলবৎ কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ। 1 জুলাইৰ পৰা অসমত আনুষ্ঠানিকভাৱে VV জি ৰামজী আমাৰ যিটো আইন বা যিখন আঁচনি তাক 1 জুলাইৰ পৰা আনুষ্ঠানিকভাৱে ৰূপায়ণ কৰা হ'ব। এই আইনখন ৰূপায়ণ কৰাৰ বাবে বা এই আঁচনিখন ৰূপায়ণ কৰাৰ বাবে এই বছৰত আমি 2000 কোটি টকা খৰচ কৰিম। আনুমানিক প্ৰতিখন পঞ্চায়তত গড় হিচাপত ডাঙৰ পঞ্চায়ত সৰু পঞ্চায়ত লৈ পৰিৱৰ্তন হ'ব। গড় হিচাপত প্ৰায় 1 কোটি টকা প্ৰতিখন পঞ্চায়তে লাভ কৰিব। কোনোবাই 70 লাখ, কোনোবাই 1.5 কোটি। কিন্তু যদি আমি এভাৰেজ গড় এটা উলিয়াওঁ তেতিয়াহ'লে প্ৰতিখন পঞ্চায়তে 1 কোটিকৈ টকা লাভ কৰিব। আৰু এই আইনখনত 125 দিনৰ বাবে গাঁৱৰ মানুহক নিশ্চিত উপাৰ্জনৰ বা নিশ্চিত আয়ৰ সুবিধা উলিয়াই দিয়া হ'ব। MGNREGA আইনত 90 দিন আছিল, এতিয়া 90 দিনৰ পৰিৱৰ্তে 125 দিন হ'ব। আজিৰ কেবিনেটে 1 জুলাইৰ পৰা VV জি ৰামজী আইন সম্পূৰ্ণভাৱে ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে আৰু ই আমাৰ গাঁও বা গ্ৰাম্য অৰ্থনীতিত যথেষ্ট উৎসাহ আনিবৰ বাবে সফল হ'ব। এইবাৰ আমি পঞ্চায়তসমূহৰ বাবেও এখন গাইডলাইন প্ৰস্তুত কৰিম, যাতে যিহেতু এছেট ক্ৰিয়েশ্যন, সেইকাৰণে স্কুলৰ বাউণ্ডৰী ৱাল, গাঁৱৰ শ্মশান, গাঁৱৰ ৰাস্তা, এনেকৈ আমি নিৰ্দিষ্টভাৱে কাম কেইটামান ঠিক কৰি দিম, যাতে পুঁজিসমূহ সেই কামসমূহতে ব্যয় কৰিব পৰা যায়। আজি এটা সম্পূৰ্ণ খুব নতুন সিদ্ধান্ত এটা গ্ৰহণ কৰা হয়।